হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ আগত বহুত ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ, গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। টপিকটো হ'ল চৰকাৰী ঘৰ এটা আপোনালোকে কেনেদৰে লাভ কৰিব সেই সম্পৰ্কে আপোনালোকক জনাম আজি। তো চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে 1 নম্বৰ আপোনালোকৰ লিষ্টত নাম থাকিব লাগিব। তো আপোনালোকে জানে টোটাল 2টা লিষ্ট হৈছিলে, এটা 2011 চনত আৰু 2017 চনত এটা হৈছিলে। তো 2011 চনত যিখন লিষ্ট হৈছিলে সেইখন লিষ্ট অলৰেডি কমপ্লিট হৈ গ'ল, মানে মেক্সিমাম মানুহ ঘৰ পাই গ'ল, যিখিনি ইলিজিবল মানুহ আছিল সেইখিনি পাই গ'ল। আৰু 2017 চনৰ লিষ্টটো অলৰেডি আৰম্ভ হৈছে, বেছিভাগ মানুহ এতিয়াও নোপোৱা আছে। তো আপোনালোকে জানে কেইদিনমান আগত যি বাজেট অধিৱেশন হ'ল তাতে কেন্দ্ৰীয় বাজেট তাত নতুন কৰি চৰকাৰী ঘৰ দিব বুলি তাতে মেনশ্যন কৰিছে। তো এই নতুন লিষ্টত যিখিনি ঘৰ, এতিয়া এইখিনি ঘৰৰ কাম আৰম্ভ হ'ব। আপোনালোকৰ নতুন লিষ্টত নাম আছে, তো আপোনালোকে সকলোখিনি ডকুমেণ্ট ৰেডি কৰি কিনি আপোনালোকৰ গাঁও পঞ্চায়তত বা আপোনালোকৰ ব্লকত সেইখিনি জমা দিয়ক। জমা দিয়াৰ পিছত সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত জিঅ' টেগ কৰিব আৰু আধাৰ লিংক কৰিব, আৰু তাৰপিছত চেংচন অৰ্ডাৰ হ'লে আপোনালোকৰ টকা আপোনালোকৰ একাউণ্টত সোমাই যাব। তো আপোনালোকে জানে আজিকালি সকলো চৰকাৰী যি আঁচনি আছে সকলোবোৰ অনলাইন বেচিছ কৰিছে, মানে আধাৰ বেচিছ কৰিছে। গতিকে আপোনালোকৰ আধাৰ লিংকটো আপোনালোকৰ জব কাৰ্ডৰ লগত আৰু একাউণ্টৰ লগত আপোনালোকে সেইটো আগতে কৰি ল'ব, নহ'লে প্ৰব্লেম হৈ যাব। তো যদি আপোনালোকৰ লিষ্টত নাম নাই কিন্তু আপুনি দুখীয়া মানুহ হয়, তো তেতিয়া আপুনি কি কৰিব, আপুনি কেনেদৰে নতুন কৰি ঘৰ লাভ কৰিব? তো আপোনালোকে জানে কিছুমান নিউজ চেনেলত দেখাই আছে নতুন কৰি ঘৰৰ আবেদন কৰিব পাৰি, সেইটো দেখাই আছে। কিন্তু একচুৱেলি তাতে দিয়া আছে চহৰ অঞ্চলৰ মানুহৰ কাৰণে সেইটো আবেদন প্ৰক্ৰিয়া হয়। মানে কি হয়, আমাৰ যিটো ৰুৰেল এৰিয়া হয় সেইটোত আমাৰ নতুন কৰি নাম সোমোৱাৰ কোনো অপশ্যন নাই তাতে। মানে যেতিয়া লিষ্ট হয়, চেঞ্চাছ হয়, তেতিয়াহে আমি নাম ভৰাব পাৰোঁ। কিন্তু নতুন কৰি এজন দুখীয়া মানুহ ওলাই গ'ল যে আমি তাতে ভৰাই তাক ঘৰ দিম, সেইটো আমি নোৱাৰোঁ। কিন্তু আপোনাৰ টাউন এৰিয়াত কি হয়, এজন দুখীয়া মানুহ আহি গ'লে হঠাতে যে মানুহজন অৰিজিনেলি দুখীয়া হয়, সিহঁতে নতুন কৰি নাম এণ্ট্ৰি কৰিব পাৰে আৰু ঘৰ দিব পাৰে। গতিকে আমাৰ এইটো আবেদন প্ৰক্ৰিয়া এতিয়াও ষ্টাৰ্ট হোৱা নাই, এতিয়ালৈকে কোনো অৰ্ডাৰ অহা নাই। তো যেতিয়া কিন্তু আহিব, বহুত দুখীয়া মানুহ আছে কিন্তু ইহঁতৰ লিষ্টত নাম নাই, পুৰণা লিষ্টতো নাম নাই, নতুন লিষ্টতো নাম নাই, বা কেতিয়াও ঘৰ পোৱা নাই, চৰকাৰী ঘৰ পোৱা নাই। ইহঁতৰ কাৰণে চেঞ্চাছ এটা দিব, তো যেতিয়া দিয়ে মই আপোনালোকক অৱগত কৰাম। গতিকে আপোনালোকে ইমান হাবাথুৰি খাব নালাগে। তো মই যিখিনি কথা ক'লোঁ এই ডকুমেণ্টখিনি আপোনালোকে জমা দিয়ক। জমা দিয়াৰ পিছত আপোনালোকে এটা অৰ্ডাৰ আহিছে, ঘৰ দিয়াৰ এটা অৰ্ডাৰ আহিছে। গতিকে চবে যাতে মোৰ ভিডিঅ'টো চাব পাৰে, বেছি বেছি কৰি শ্বেয়াৰ কৰক আৰু দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।